আপুনি যদি এই ভিডিঅ'টোত ক্লিক কৰিছে তেন্তে আপুনি বিচাৰি থকা আসাম এণ্ড ইটছ পিপল সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু MCQs কিছুমান ইয়াত লাভ কৰিব। নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ সুবিধা হোৱাকৈ লগতে অসমৰ অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চৰকাৰী চাকৰি পৰীক্ষাসমূহৰ আপোনালোকৰ সুবিধা হোৱাকৈ অসম আৰু ইয়াৰ জনসাধাৰণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য কিছুমান যুগুতাই আনিছোঁ। অসম আৰু ইয়াৰ জনসাধাৰণৰ বুৰঞ্জীৰ যিখিনি পাৰ্ট আছিলে তাৰ বিষয়ে আমি ডিছকাছ কৰি আছিলোঁ আৰু ইয়াৰ আগত আমি 10টা পাৰ্ট শেষ কৰিছোঁ মোৱামৰীয়া বিদ্ৰোহলৈকে। আৰু আজিৰ পাৰ্টটোতো আমি ইয়াৰ পৰৱৰ্তী অংশ কিছুমান আলোচনা কৰিম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজি আমি প্ৰথমে চাই লওঁ ক্ৰিয়েশ্যন অফ মটক কিংডম। মোৱামৰীয়া বিদ্ৰোহৰ পিছত মটক ৰাজ্য স্থাপন কৰিবলগীয়া হৈছিল সন্ধি মৰ্মে আৰু সেই মটক ৰাজ্যৰ বিষয়ে আমি জানো আহক। Many rebellious leaders took the opportunity to rule in a feudal manner in separate regions, and among them were Deka Mohanto Gagini, Ramananda, Raghamoran, Pitambar, Bharat Singha, Sarbananda, etc., ruling as feudal lords in places like Bengmara, Majuli, Nagaon, Kamrup. এই ঠাইবিলাকত বেংমাৰা, মাজুলী, নগাঁও, কামৰূপ এনেধৰণৰ ঠাইবিলাকত বিশেষ কিছুমান ব্যক্তি ডেকা মহন্ত গাগিনী, ৰামানন্দ, ৰাঘামৰাণ, পিতাম্বৰ, ভাৰত সিংহ, সৰ্বানন্দ এওঁলোকে ফিউডেল লৰ্ডছ হিচাপে সেই অঞ্চলৰ একমাত্ৰ ৰজা হিচাপে আহোমৰ আণ্ডাৰৰ ৰজা হিচাপে তেওঁলোকে কাম কৰিছিল আৰু ৰাজ্যখন চলাই গৈছিল। মোৱামৰীয়াছ আণ্ডাৰ সৰ্বানন্দ had invited the Burmese twice into Assam. Both times Ahom defeated them. সৰ্বানন্দৰ দিনতে মোৱামৰীয়াসকলে বাৰ্মিছসকলক দুবাৰকৈ অসমলৈ আমন্ত্ৰণ জনাইছিল, কিন্তু আহোমসকলে তেওঁলোকক তেতিয়া ডিফিট কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই having realized his drew a treaty with Sarbananda, and by this treaty the Motok Rajya was created in Bengmara, now Tinsukia, and Sarbananda was recognized as the Bor Senapati, a tributary ruler. যিহেতু এই ধৰণৰ ঘটনাখিনি পূৰ্ণানন্দই বেছি ভালকৈ বুজি পাইছিল আৰু ভৱিষ্যতৰ কথা উমান পাইছিল, সেইকাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে সৰ্বানন্দ লগত এখন চুক্তিত স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তি মৰ্মেই মটক ৰাজ্য স্থাপন কৰি বেংমাৰাৰ এতিয়াৰ তিনিচুকীয়া তেতিয়াৰ বেংমাৰাত মটক ৰাজ্যখন তেওঁ সৃষ্টি কৰিলে আৰু সৰ্বানন্দক তেওঁ বৰ সেনাপতি পাতি তাৰে ট্ৰিবিউটাৰী ৰুলাৰ হিচাপে প্ৰতিষ্ঠিত কৰিলে। Sarbananda promised to pay a yearly tribute of ivory and muga silk to the Ahom king. আৰু আহোম ৰজাক ট্ৰিবিউটাৰী হিচাপে তেওঁ আইভৰি আৰু মুগা চিল্ক দিব লাগিব। কোনে? সৰ্বানন্দ। গতিকে এই কথাখিনি মনত ৰাখিব যে মটক কিংডমৰ বৰ সেনাপতি বা ৰজা হিচাপে কাক নিযুক্ত কৰা হৈছিলে? সৰ্বানন্দক। কোনে কৰিছিল? পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কৰিছিল। কিয় কৰিছিল কাৰণখিনি আপোনালোকে ভালকৈ চাই ল'ব আৰু তিনিচুকীয়াৰ আগৰ নাম কি আছিল? বেংমাৰা। এই কথাখিনিও ভালকে জানি ল'ব। স্ক্ৰীনশ্বট মাৰি থৈ দিব, ভৱিষ্যতত কামত আহিব। এতিয়া আমি চাওঁ তাৰ পৰৱৰ্তী সময়ত ৰজা কোন হ'ল? কমলেশ্বৰ সিংহ। এখেতৰ আচল নাম আছিলে কিনাৰাম। হিন্দু নেম কমলেশ্বৰ আৰু আহোম নেম হৈছে শুক্লিংথা। এ ডিচেণ্ডেণ্ট অফ গদাধৰ সিংহ। গদাধৰ সিংহৰ বংশধৰ বুলি আমি জানো। কাক? কিনাৰামক। হি এপইণ্টেড হিজ ফাদাৰ টু দ্য পোষ্ট অফ চাৰিং ৰাজা। নিজৰ দেউতাকক চাৰিং ৰাজা হিচাপে তেওঁ সেই পোষ্টত ৰাখিছিল। The state of affairs during his reign was left with his বুঢ়াগোহাঁই। আৰু তেওঁৰ দিনত গোটেই ষ্টেট অফ এফেয়াৰ্ছ যিমানখিনি কাৰ্য চলিছিল সেই গোটেইখিনি কোনে পৰিচালনা কৰিছিল? বুঢ়াগোহাঁয়ে। দন্দুৱা দ্ৰোহ তেওঁৰ দিনতেই হৈছিলে আৰু এই দন্দুৱা দ্ৰোহৰ যিমানখিনি মানুহ আছিলে সেইখিনিক ডুমডুমিয়াজ বুলিও জনা গৈছিলে। দ্য ৰিবেলিয়ন was suppressed with the help of the king of বেলতলা and ডিমৰীয়া। বেলতলা আৰু ডিমৰীয়াৰ যিসকল লোক আছিলে তেওঁলোকৰ ছাপোৰ্টৰ ফলত এই যুদ্ধখন ছাপ্ৰেছ কৰিবলৈ সক্ষম হৈছিলে। কোনখন? দন্দুৱা দ্ৰোহ। দন্দুৱা দ্ৰোহৰ বিষয়ে জানিবলগীয়া কথা বহুত আছে। হৰদত্ত, বীৰদত্ত তেওঁলোক কামৰূপৰ আছিলে আৰু কামৰূপৰ চৌধুৰী ফলীয়া আছিলে আৰু তেওঁলোকে আহোমৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই তেতিয়া আপাৰ আছামত বিশেষ
কামত মনোনিৱেশ কৰি থকা কাৰণে নিজে যুদ্ধ কৰিব পৰা নাছিল আৰু সেইকাৰণে কলিয়া ভোমৰাক নেতৃত্ব অৰ্পণ কৰিছিল আৰু কলিয়া ভোমৰাই বহুত বিচক্ষণতাৰে এই যুদ্ধখন অনায়াসে মষিমূৰ কৰিব পাৰিছিল আৰু সেইকাৰণে কলিয়া ভোমৰাক পুৰস্কাৰ হিচাপে প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰা হৈছিল গতিকে এই কথাখিনি ভালকৈ মনত ৰাখিব দন্দুৱা দ্ৰোহ কাৰ দিনত হৈছিল কাৰ মাজত হৈছিল কোনে মষিমূৰ কৰিব পাৰিছিল কোনে প্ৰতাপ বল্লভ টাইটেল লাভ কৰিলে কিয় কৰিলে এই কথাখিনি আপোনালোকে ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব নেক্সট আমি চাই লওঁ তাৰপিছত পৰৱৰ্তী ৰজা হৈছিলে চন্দ্ৰকান্ত সিংহ আহোম নেম সুদিনভা ব্ৰাদাৰ অফ কমলেশ্বৰ সিংহৰ তেখেত ভায়েক আছিলে দ্য বৰফুকন ডিউৰিং হিজ reign proposed to follow the model of Coast Bihar by becoming a tributary state to the British which could prevent any internal dissension but Buragohai rejected it. Buragohai hetu reject korisile teo bicharisile Coast Bihar type or eta model follow koribor karone Coast Bihar jitu choli asile hetu The Badan Chandra Borfukon was appointed appoint kora hol Borfukon hisabe Badan Chandra conspired to murder Buragohai all alongside Sotramor লগত লোক লাগি পেলাই বৰণ চন্দ্ৰ বৰফুকনে কি কৰিলে বুঢ়াগোহাঁই মাৰি পেলাবৰ কাৰণে কনস্পাইৰেচি ষড়যন্ত্ৰ কৰিলে বুঢ়াগোহাঁই learned about this conspiracy and planned to capture বদন তেতিয়া বুঢ়াগোহাঁয়ে এই কথাখিনি উমান পালে যে বদন চন্দ্ৰ বৰফুকনে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে তেতিয়া তেওঁ কি কৰিলে বদন চন্দ্ৰক কেপচাৰ কৰিবৰ কাৰণে প্ল্যান কৰিলে কৰায়ত্ব কৰিবৰ কাৰণে আৰু তেতিয়া বদন চন্দ্ৰ বৰফুকনে এই কথাখিনি গম পাইছিলে subsequently Bodon fled to Burma তেওঁ বাৰ্মালৈকে পলাই গ'ল আৰু paving the way for Burmese invasion আৰু হেনেকৈ বাৰ্মিছৰ আগ্ৰাসন অসমত আৰম্ভ হ'ল এটা বদন চন্দ্ৰ বৰফুকনক পলাই যোৱাত কোনে সহায় কৰিছিল তেখেতৰ জীয়ৰী পিজৌ গাভৰুৱে সহায় কৰিছিল আৰু পিজৌ গাভৰু আছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰী মানে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ কোনে বিয়া কৰাইছিল পিজৌ গাভৰুৱে বিয়া কৰাইছিল আৰু পিজৌ গাভৰু আছিল বদন চন্দ্ৰ বৰফুকনে আৰু সেই কাৰণে যেহেতু বদন চন্দ্ৰ বৰফুকনক ধৰিবৰ কাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁই প্ল্যান কৰিলে আৰু সেই প্ল্যানৰ কথা পিজৌ গাভৰুৱে গম পাই বদন চন্দ্ৰক পলাই যোৱাত সহায় কৰিলে আৰু বদন চন্দ্ৰ পলাই গৈ পেলাই বাৰ্মিছসকলৰ হেল্প ল'বলৈ ধৰিলে আৰু হেনেকৈ বাৰ্মিছৰ ইনভাজন অসমত আৰম্ভ হ'ল ভালকৈ মনত ৰাখিব এই কথাখিনি ইয়াৰ ওপৰতো বহুত প্ৰশ্ন অহা দেখা গৈছে The Burmese first Burmese invasion হৈছিলে 1817 1817 চনত প্ৰথমটো বাৰ্মিছ ইনভাজন হৈছিলে মনত ৰাখিব ইয়াত কি হৈছিলে the conduct of Badan Chandra's three sons was very outrageous their favorite game was to lose Guwahati an elephant after making it intoxicated with bhang they enjoyed the fun when the mad elephant killed men and destroyed the houses of people এই ঘটনাটো তেওঁলোকে এনজয় কৰিছিলে তেওঁলোকে খুব ফুৰ্তি পাইছিলে বদন চন্দ্ৰ বৰফুকনৰ তিনিগৰাকী পুত্ৰই আৰু তেতিয়া কি কৰিলে পূৰ্ণানন্দ ৰিসিভড অল ইনফৰমেশন গোটেই কথাবোৰ গম পালে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে and was determined to remove বদন সেইকাৰণে বদন চন্দ্ৰ বৰফুকন যিটো তেওঁ পদবী অধিকাৰ কৰি আছিল হেতুৰ পৰা ৰিমুভ কৰিবৰ কাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কি কৰিলে চেষ্টা চলালে আৰু তেতিয়া বদন fled to Calcutta after he was informed by পিজৌ গাভৰু অলৰেডি এই কথাখিনি ডিসকাস কৰিছোৱে পিজৌ গাভৰুৱে যেহেতু গোটেই কথাবোৰ জনালে বদন চন্দ্ৰ বৰফুকনক যে এনেকুৱা হৈছে তো সেই কাৰণে বদন চন্দ্ৰ বৰফুকন পলাই গ'ল বদন made the friendship with the Burmese এজেন্টৰ লগত তেওঁ নিজৰ বন্ধুত্ব স্থাপন কৰিলে বদাউপায়া এগ্ৰিড 1870 আৰু বাৰ্মিছৰ লগত তেওঁ যেতিয়া বন্ধুত্ব স্থাপন কৰিলে আৰু তেতিয়া বাৰ্মিছসকলক ৰিকুৱেষ্ট কৰিলে যে তেওঁক হেল্প কৰিবৰ কাৰণে যাতে তেওঁৰ হেৰুৱা যিখিনি কথা আছিল সেইখিনি তেওঁ যাতে অধিকাৰ কৰি ল'ব পাৰে পূৰ্ণানন্দক তাৰ পৰা আহোম সিংহাসনৰ পৰা যাতে উফৰাব পাৰে তেতিয়া বদাউপায়াই এগ্ৰিড হ'ল 1817 A garrison of 8,000 army was dispatched from Burma. Burma পৰা 8,000 army পঠিয়াই দিলে বদন চন্দ্ৰ বৰফুকনক সহায় কৰিবৰ বাবে both the Burmese and Buragohai's army fought at Giladari ঘাটত তেওঁলোকৰ যুদ্ধ হ'ল Burmese were victorious বাৰ্মিছসকল তাত জিকিলে এটো আছিল বাৰ্মিছসকলৰ প্ৰথমটো ইনভাজন 1817 ভালকৈ মনত ৰাখিব কোনে আনিছিলে বদন চন্দ্ৰ বৰফুকনে আনিছিলে
তাৰ পিছত পুৰ্ণানন্দ ডাইড এণ্ড ৰুচিনাথ বিকেম দ্য বুঢ়াগোহাঁই তেতিয়া পুৰ্ণানন্দ বুঢ়াগোহাঁই মৰি থাকিলে আৰু ৰুচিনাথ নতুনকৈ বুঢ়াগোহাঁই হ'ল বাৰ্মিজ কণ্টিনিউ টু প্লাণ্ডাৰ তাৰ পিছতো কিন্তু বাৰ্মিজে লুটপাট চলাই থাকি গ'ল আমাৰ মানুহবোৰ মাৰি থাকিলে বদন ৱাজ ৰিইনষ্টল এজ বৰফুকন পুনৰবাৰ বদনক বৰফুকন হিচাপে ৰিইনষ্টল কৰিলে আৰু চন্দ্ৰকান্ত সিংহ ৱাজ ৰিটেইন এজ নমিনেল কিং তেওঁ নামমাত্ৰ ৰজা হৈ থাকিলে বদন বিকেম দ্য ডি ফেক্টৰ ৰুলাৰ উইথ দ্য টাইটেল মন্ত্ৰী ফুকন তেওঁ মন্ত্ৰী ফুকন টাইটেল অধিকাৰ কৰিলে আৰু ডি ফেক্টৰ ৰুলাৰ তাৰমানে তেওঁৱেই ৰাজ্য শাসন কৰিব চন্দ্ৰকান্ত সিংহ নামতহে ৰজা হৈ থাকিব বাৰ্মিজ ৰিটাৰ্ণ আফটাৰ বদন পেইড ইণ্ডেমনিটি যেতিয়া যুদ্ধৰ এক্সপেন্সেছ হিচাপে তেওঁৰ যিখিনি দিবলগীয়া আছিলে সেইখিনি অৰ্পণ কৰিলে যে বাৰ্মিজসকল গুচি গ'ল অলছ' গিফটেড হেম' আইদেউ বুলি এগৰাকী আহোমৰ লেডি তেখেতকো বাৰ্মিজ কিঙলৈ অৰ্পণ কৰিলে এইখিনি কথা মনত ৰাখিব পৰৱৰ্তী সময়ত দ্য ছেকেণ্ড বাৰ্মিজ ইনভাজন দ্বিতীয়টো বাৰ্মিজ ইনভাজন কেতিয়া হৈছিলে 1819ত মানে দুবছৰৰ মূৰে মূৰে হৈছিলে তিনিটা বাৰ্মিজ ইনভাজন 17, 19, 1821 ইয়াত কি হৈছিলে ছেকেণ্ডটোত বদনছ টাইৰেনি মেড হিম কোৱাইট আনপপুলাৰ বদনে যিবিলাক অত্যাচাৰী শাসন চলাব আৰম্ভ কৰিলে নতুনকৈ বৰফুকন হৈ তেতিয়া এই কথাবোৰ কিন্তু মানুহবিলাকে জেনেৰেল পিপলবিলাকে ভাল পোৱা নাছিলে আৰু চ' হি বিকেম আনপপুলাৰ এছেচিনেটেড বাই ৰূপসিং চুকিদাৰ আৰু তেওঁক যেতিয়া সকলো মানুহবিলাকে তেওঁৰ আনপপুলাৰ হ'ল আৰু সকলো মানুহে তেওঁৰ বিৰুদ্ধে হেৰি কৰিবলৈ ধৰিলে তেতিয়া ৰূপসিং চুবেদাৰ নামৰ এগৰাকী ব্যক্তিয়ে তেখেতক হত্যা কৰিলে ৰুচিনাথ কেম টু যোৰহাট তাৰপিছত ৰুচিনাথ যোৰহাটলৈ গুচি গ'ল চন্দ্ৰকান্ত ফ্লেড টু ৰংপুৰ তেখেত ৰংপুৰলৈ পলাই গ'ল ডিক্লেয়াৰ্ড ব্ৰজনাথ এছ কিং ব্ৰজনাথ কোন আছিলে চন অফ ৰাজেশ্বৰ সিংহ পুৰন্দৰ সিংহ চন অফ ব্ৰজনাথ মেড কিং আৰু পুৰন্দৰ সিংহই ব্ৰজনাথৰ তাৰপিছত পুৰন্দৰ সিংহ ৰজা হ'ল আৰু পুৰন্দৰ সিংহ আছিলে ব্ৰজনাথ সিংহৰ পুত্ৰ Taking advantage, Burmese king in 1819 came under Alamingi to avenge the murder of Bodon. এতিয়া বদনক যেহেতু হত্যা কৰা হ'ল গতিকে বদনৰ মাৰ্ডাৰৰ প্ৰতিশোধ ল'বৰ কাৰণে আলামিংগি বাৰ্মিজৰ পৰা 1819 খ্ৰীষ্টাব্দত সৈন্য সামন্ত লৈ পেলাই পুনৰবাৰ আহিলে বুৰঞ্জীজ describes that an Assamese named Patalang or Mumai Borua guided the Burmese. বুৰঞ্জীত আমি এই কথাটো উল্লেখ পাওঁ যে সেই সময়ত এগৰাকী অসমীয়া ব্যক্তিয়ে বাৰ্মিজসকলক সহায় কৰিছিলে দ্বিতীয় ইনভাজনৰ সময়ত আৰু তেওঁৰ নাম আছিলে পাতালং বৰুৱা বা মুমাই বৰুৱা তেখেতে বাৰ্মিজসকলক সহায় কৰিছিল নেক্সট দ্য থাৰ্ড বাৰ্মিজ ইনভাজন আৰু এইটো হৈছিলে 1821ত চন্দ্ৰকান্ত ৰিমেইন এজ মিউট স্পেক্টেটৰ তেতিয়া তেওঁ একেবাৰে মিউট হৈ গ'ল তেওঁৰ একো মাত মাতিবলগীয়া নাই তাৰমানে মূল কথাবোৰ মূল কামবোৰ কোনে কৰিব বাৰ্মিজ ইমাৰ্জ এজ এ ৰিয়েল ৰুলাৰ তেওঁলোকেহে শাসন কৰিব Patalang Borborua soon came in favor of armed Assamese and also persuaded Chandrakanta to check off the Burmese allegiance. After Mingimaha left, steps were taken. Mingimaha tarpara gusi jetia gol tetia steps bur lobole arambho korile eibar teoloke ki koribo Burmese king Bagidiwa heard about this immediately sent Mingimaha Tiliwa to Assam in 1821 Patalang was killed. Jihetu ebar amar মানুহখিনিয়ে আহোমখিনিয়ে বাৰ্মিজক খেদি পঠিয়াবৰ কাৰণে প্লেন কৰিলে আৰু এই কথাটো যেহেতু মিংগুমাহা তিলুৱাই গম পাই পেলাই তেওঁ বাৰ্গিদেৱাই এই মিংগুমাহা তিলুৱাক অসমলৈ পঠিয়াই দিলে 1821ত তাৰপিছত পাতালাং বৰুৱা তেওঁলোকে হত্যা কৰিলে চন্দ্ৰকান্ত ফ্লেড টু গুৱাহাটী তেওঁ গুৱাহাটীলৈ পলাই গ'ল যোগেশ্বৰ সিংহ বিকেম দ্য পাপেট কিং তেওঁ একদম পুতলা টাইপৰ ৰজা হৈ থাকিলে সেইকাৰণে তেওঁ মানে পাতা ৰজা বুলি কয় আৰু কাক কয় যোগেশ্বৰ সিংহক কয় ভালকৈ মনত ৰাখিব এইটো কুৱেশ্যন প্ৰায় আহা দেখা যায় পুৰন্দৰ এণ্ড চন্দ্ৰকান্ত টুগেডাৰ এপিল টু দ্য ইংলিছ ফৰ হেল্প তেতিয়া পুৰন্দৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহই একেলগে ইংৰাজসকলক সহায়ৰ বাবে ভিক্ষা মাগিলে যাতে বাৰ্মিজসকলক খেদি পঠিয়াব পাৰে এইখিনি ভালকৈ মনত ৰাখিব যোগেশ্বৰ সিংহ কোন আছিলে এগৰাকী পাপেট ৰুলাৰ আৰু তেওঁক সেইকাৰণে কি নামেৰে জনা যায় মানে পাতা ৰজা বুলি জনা যায় খুব ভালকৈ মনত ৰাখিব এইখিনি তাৰপিছত at first the East India Company refused to help because of the non-intervention policy of Lord Armhurstৰ যি non-intervention policy আছিল হেতুৰ বাবে প্ৰথম অৱস্থাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চন্দ্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহই তেওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানী হেল্প বিচৰাৰ পিছতো কিন্তু তেওঁলোকে ৰিফিউজ কৰিছিলে হেল্প নকৰিবৰ বাবে তাৰপিছত the battle of Mahargarh was
fought between Chandrakanta Singha as the chief of Ahom force and Mingi Maha Bandula as the general of Burmese. মহাগৰত মিংগি মাহা বান্দুলা আৰু চন্দ্ৰকান্ত সিংহৰ বা আহোমৰ মাজত এখন যুদ্ধ আৰম্ভ হৈছিলে আৰু the last battle between the Ahom and the Burmese was fought in 1822 at Assam Chowki, that is Hadira Chowki or Kandahar, regarded as the last frontier outpost of Assam. আহোম আৰু বাৰ্মিজ সকলৰ মাজত মানসকলৰ মাজত যিখন শেষৰখন যুদ্ধ হৈছিলে এইখন 1822 আৰু ঠাইখিনি আছিলে হাদিৰা চৌকি বা কান্দাহাৰ যিটো আছিলে the last outpost of Assam frontier. ভালকৈ মনত ৰাখিব এইখিনি কথাও এইখিনি ওপৰতো যথেষ্ট কুৱেশ্যন আহিব পাৰে এতিয়া আমি আজিৰ কেইটামান কুৱেশ্যন এনসাৰ ডিসকাস কৰো নেম দা আসামিজ who guided the Burmese during their second invasion of Assam. মানসকলৰ দ্বিতীয়টো অভিযানত তেখেতসকলক সহায় কৰা অসমীয়া ব্যক্তিগৰাকীৰ নাম কি আছিল অপচনবোৰ হৈছে অপচন এ বদন চন্দ্ৰ বৰফুকন অপচন বি মুমাই বৰুৱা অপচন সি মুমাই তামুলী আৰু অপচন ডি পুৰন্দৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি মুমাই বৰুৱা বা পাতালাং বৰুৱা বুলি আমি পাইছিলো তেখেতে সহায় কৰিছিল পৰৱৰ্তী প্ৰশ্ন Question number 2. The period of Burmese is locally called as. Burmese সকলৰ যেটো period আছিল হেখিনি আমি কি বুলি জানো অপচন এ মানৰ দিন বুলি অপচন বি দুখৰ দিন অপচন সি দুৰ্ভগীয়া দিন নে অপচন ডি নান অফ দিস শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ মানৰ দিন পৰৱৰ্তী প্ৰশ্ন Question number 3. Kamaleshwar Singha belongs to the Ahom clan. Kamaleshwar Singha Ahomor kuntu thenguli ba thalor asile. Option bur hoise option A Tungkhungia clan, option B Borburwa clan, option C Moidomia clan, option D none of these. Yar শুদ্ধ উত্তৰ হৈছে option number A Tungkhungia clan. পৰৱৰ্তী প্ৰশ্ন Question number 4. Ahom king during the time of Dondua Druha was. Dondua Druhar সময়ত আহোমৰ ৰজা কোন আছিল অপচন বোৰ হৈছে এ চন্দ্ৰকান্ত সিংহ অপচন বি পুৰন্দৰ সিংহ অপচন সি কমলেশ্বৰ সিংহ নে অপচন ডি নান অফ দিস ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি কমলেশ্বৰ সিংহ তেওঁৰ দিনত দন্দুৱা দ্ৰোহ হৈছিলে পৰৱৰ্তী প্ৰশ্ন Question number 5. Who achieved the title Pratap Vallabh? Pratap Vallabh উপাধিটো কোনে লাভ কৰিছিল অপচন বোৰ হৈছে এ কলিয়া ভুমৰা বি গদাপানী সি প্ৰতাপ সিংহ ডি পুৰানন্দ বুঢ়াগোহাঁই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কলিয়া ভুমৰা তেখেতক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন Question number 6. Find out the correct statement about the দন্দুৱা দ্ৰোহ সম্পৰ্কে ইয়াৰ শুদ্ধ স্টেটমেন্ট কোনটো হয় সুধিছে অপচন এ পপুলাৰ ৰেবেলিয়ন ইন কামৰূপ দন্দুৱা দ্ৰোহ আছিল এটা কামৰূপৰ বিখ্যাত rebellion led by Chaudhary of Kamrupa Hordotto along with his brother Birodotto আৰু কাৰ এগেইনষ্টত তেওঁলোকে যুদ্ধ কৰিছিলে আহোমৰ এগেইনষ্টত অপচন নম্বৰ বি কৈছে পুৰানন্দ was busy in restoring an order in Upper Assam তেখেত Upper Assamত অৰ্ডাৰ এটা ৰিস্টোৰ কৰাৰ ক্ষেত্ৰত ব্যস্ত হৈ আছিল hence the newly appointed Borfukan Kolia Bhumra had to deal with the rebels on his own by taking aid of Dimoria and Beltola Raja ডিমৰিয়া আৰু বেলতলা ৰজাৰ সহায় লৈ পেলাই সেই কাৰণে নতুনকৈ পাতা বৰফুকন কলিয়া ভুমৰাই এই যুদ্ধখন পৰিচালনা কৰিবলগীয়া হৈছিল বা ৰেবেলছ বিলাকৰ সৈতে ফাইট কৰিবলগীয়া হৈছিল অপচন সি কৈছে যে ৰেবেলিয়ন was suppressed and Hordotto was killed এই যুদ্ধখন তেওঁ সাপ্ৰেছ কৰিব পাৰিছিল আৰু হৰদত্তক হত্যা কৰিলে বীৰদত্ত had his eyes extracted and captured at Jorhat তেখেতক জোৰহাটত ক্যাপচাৰ কৰা হল peace was established in Kamrup under the effort of কলিয়া ভুমৰা জৰিয়তে কামৰূপত শান্তি প্ৰতিষ্ঠা কৰা হল অপচন ডি কৈছে all are correct গতিকে আমি যদি গোটেইখিনি চাওঁ তেতিয়া গম পাম যে এ বি সি গোটেইকেইটাই কাৰেক্ট শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি all are correct পৰৱৰ্তী প্ৰশ্ন Question number 7. Who was Pijo Gaburu? Pijo Gaburu কোন আছিলে? Option বোৰ হৈছে daughter of বদন চন্দ্ৰ বৰফুকন, option B daughter-in-law of পুৰানন্দ বুঢ়াগোহাঁই, option C both A and B আৰু option D none of this. গতিকে অলৰেডি ডিসকাস কৰিছো এইটো কথা পিজো গাভৰু আছিলে বদন চন্দ্ৰ বৰফুকনৰ জীয়ৰী আৰু পুৰানন্দ বুঢ়াগোহাঁই বোৱাৰী গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি both A and B are correct পৰৱৰ্তী প্ৰশ্ন Question number 8. When was the first Burmese invasion took place? Burmese সকলৰ প্ৰথমটো অভিযান কেতিয়া আৰম্ভ হৈছিল 1817 1818 1819 নে 1820 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1817 চন 1817 Next question number 9. After the first Burmese invasion Bodon Chandra Borfukon had gifted an Ahom lady to a Burmese king who was she প্ৰথমটো Burmese invasionৰ পিছত বদন চন্দ্ৰ বৰফুকনে আহোম লেডি এগৰাকীক
বাৰ্মিজ কিঙৰ হাতত গতাই দিছিলে তেখেতৰ নাম কি আছিলে অপচনবোৰ হৈছে এ হেমা সুন্দৰী অপচন বি হেমা বৰুৱা অপচন চি হেমো আইদেউ নে অপচন ডি নান অফ দিস ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি হেমো আইদেউ আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ যোৱাৰ আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহ আপুনি ভালকৈ চাব ভাল লাগিলে নিজৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহামৰ পৰামৰ্শ দিবলৈ নাপাহৰিব লগতে যদি আপোনালোকে নতুন টপিকৰ ওপৰত ভিডিঅ' বিচাৰে তেনেহলে সেই টপিকবোৰো কমেন্ট বক্সত উল্লেখ কৰিব গতিকে আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে Question number 10. The last battle of Ahom and Burmese was fought in the year 1822 at Ahom আৰু বাৰ্মিজসকলৰ মাজৰ শেষৰখন যুদ্ধ 1822 চনত হৈছিলে আৰু ক'ত হৈছিল অপচনবোৰ হৈছে অপচন এ বেলতলাত অপচন বি খিলাদাৰী ঘাট অপচন সি ইটাখুলি নে অপচন ডি হাদিৰাচকী গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি হাদিৰাচকী লাষ্ট বেটল বিটুইন আহোম এণ্ড বাৰ্মিজ গতিকে আজিৰ ভিডিঅ'ৰ একেটাই আছিলে গুৰুত্বপূৰ্ণ প্ৰশ্ন আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক ভাল পালে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ